খুবই গুরুত্বপূর্ণ খবর আন্তঃরাষ্ট্রীয় প্রেক্ষাপটত আকৌ যুদ্ধৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে এবাৰ ভাৰত অভিমুখী জাহাজত মিসাইলেৰে ধাৰাবাহিকভাৱে আক্ৰমণ কৰা হৈছে আৰু তেল ভৰ্তি ভাৰত অভিমুখী জাহাজত সন্ত্ৰাসবাদী সংগঠন হুতিৰ তৰফৰ পৰা ধাৰাবাহিক আক্ৰমণ কৰিছে কিয় ভাৰত অভিমুখী জাহাজত আক্ৰমণ কৰিছে বৰ্তমান মুহূৰ্তত কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভাৰত অভিমুখী জাহাজত এবাৰ সন্ত্ৰাসবাদী সংগঠন হুতিৰ তৰফৰ পৰা আক্ৰমণ কৰা হৈছে কেইবাটাও মিসাইলেৰে তেল ভৰ্তি জাহাজখনত হুতিৰ তৰফৰ পৰা ধাৰাবাহিক আক্ৰমণ কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো এটা ৱাৰ ব্ৰেকিং এই মুহূৰ্তত লোহিত সাগৰৰ এন্ডামেট ষ্টাৰ অইল টেংকাৰত আক্ৰমণ কৰিছে হুতিয়ে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো তিনিটাকৈ বেলিষ্টিক মিসাইলেৰে আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিয়ে এই মুহূৰ্তত ডাঙৰ খবৰটো জনাৰ চেষ্টা কৰিছো সন্ত্ৰাসবাদী সংগঠন হুতিৰ তৰফৰ পৰা আক্ৰমণ কৰা হৈছে ৰাছিয়াৰ পৰা ভাৰতলৈ আহি আছিল কণ্টেইনাৰ ভৰ্তি জাহাজখন আৰু তাৰ পাছতেই ধাৰাবাহিকভাৱে আক্ৰমণ কৰা হৈছে আৰু পেলেষ্টাইনৰ সমৰ্থনত পুনৰ জাহাজত আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিয়ে আৰু ভাৰত অভিমুখী জাহাজত এইবাৰ ভয়াবহভাৱে আক্ৰমণ কৰিছে আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কিদৰে আক্ৰমণ চলাইছিল পেলেষ্টাইনৰ সমৰ্থনত নিৰবিচ্ছিন্ন আক্ৰমণ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে সন্ত্ৰাসবাদী হুতিয়ে আৰু হুতিৰ আক্ৰমণত বৰ্তমান মুহূৰ্তত ক্ষতিগ্ৰস্ত হৈ পৰিছে ভাৰত অভিমুখী কণ্টেইনাৰ ভৰ্তি জাহাজখন ভাৰত অভিমুখী জাহাজত হুতিৰ বিদ্ৰোহীৰ পুনৰবাৰ ভয়ংকৰ আক্ৰমণ চলিছে এই মুহূৰ্তত এটা ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিম আমি দৃশ্যাংশ আহিলে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান মুহূৰ্তত কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাম কেইবাটাও মিসাইলেৰে তেল ভৰ্তি জাহাজখনত হুতিৰ তৰফৰ পৰা নিৰবিচ্ছিন্ন আক্ৰমণ চলোৱা হৈছে লোহিত সাগৰৰ এন্ড্ৰোমেডা ষ্টাৰ অইল টেংকাৰতে ভয়াবহ আক্ৰমণ চলোৱা হৈছে দৃশ্যাংশ আহি পৰিছে আমি পুনে পুনে দৃশ্যাংশ দেখুৱাইছো কি পৰিৱেশৰ সৃষ্টি হৈছিল আক্ৰমণৰ পাছত নিৰবিচ্ছিন্ন আক্ৰমণ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে সন্ত্ৰাসবাদী হুতিয়ে লোহিত সাগৰৰ মাজত এইবাৰ ভাৰত অভিমুখী জাহাজত অৱশেষত আক্ৰমণ কৰি দিছে সন্ত্ৰাসবাদী হুতিয়ে আৰু পেলেষ্টাইনৰ সমৰ্থনত আগন্তুক দিনতো ধাৰাবাহিকভাৱে আক্ৰমণ কৰি যাম বুলি হুংকাৰ প্ৰদান কৰিছে আক্রমণ করা হয়েছে আমি ইতিমধ্যে উল্লেখ কৰিছো এটা ভয়াবহ খবৰ এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছো ভাৰত অভিমুখী জাহাজত এবাৰ হুতি বিদ্ৰোহীৰ মিসাইল আক্ৰমণ দেখিবলৈ পোৱা গৈছে ধাৰাবাহিকভাৱে আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিয়ে তিনিটাকৈ বেলিষ্টিক মিসাইলেৰে আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী হুতিয়ে আৰু ভাৰতলৈ আহি আছিল জাহাজখন ৰাছিয়াৰ পৰা ভাৰতলৈ আহি আছিল কণ্টেইনাৰ ভৰ্তি জাহাজখন আৰু তাৰ পাছতে লোহিত সাগৰৰ মাজভাগত হুতি বিদ্ৰোহীয়ে ভয়াবহভাৱে আক্ৰমণ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু আক্ৰমণৰ পাছত জাহাজখনত কি পৰিৱেশৰ সৃষ্টি হৈছে দৃশ্যাংশ লক্ষ্য কৰক আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাছিয়াৰ পৰা ভাৰতলৈ আহিছিল কণ্টেইনাৰ ভৰ্তি জাহাজখন পেলেষ্টাইনৰ সমৰ্থনত পুনৰবাৰ জাহাজত আক্ৰমণ কৰিছে হুতিয়ে পেলেষ্টাইনৰ সমৰ্থনত আগন্তুক দিনতো নিৰবিচ্ছিন্ন আক্ৰমণ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰা হৈছে ভাৰত অভিমুখী জাহাজত কিদৰে আক্ৰমণ কৰিছিল বিদ্ৰোহী
হুতিয়ে যিহেতু কেইবাটাও মিছাইলেৰে তেল ভৰ্তি জাহাজখনত আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিয়ে আৰু লোহিত সাগৰৰ এণ্ড্ৰমেডা পইণ্টত ভয়াৱহ আক্ৰমণ কৰা হৈছে। ইতিমধ্যে উল্লেখ কৰিছোঁ কি ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। আমি ফুল স্ক্ৰীন সহকাৰে দৃশ্যাংশ দেখুৱাইছোঁ। ৩০টাকৈ বেলেষ্টাইক মিছাইলেৰে আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিয়ে। হুতিৰ তৰফৰ পৰা ধাৰাবাহিক আক্ৰমণ কৰা হৈছে। ৰাছিয়াৰ পৰা ভাৰতলৈ আহি আছিল এখন কণ্টেইনাৰ ভৰ্তি জাহাজ আৰু কণ্টেইনাৰ ভৰ্তি জাহাজখনত অতি ভয়াৱহভাৱে আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিয়ে। পেলেষ্টাইনৰ সমৰ্থনত আগন্তুক দিনতো ধাৰাবাহিকভাৱে নিৰবিচ্ছিন্নভাৱে আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিয়ে। এবাৰ ভাৰত অভিমুখী জাহাজত অতি ভয়াৱহভাৱে আক্ৰমণ কৰিছে হুতিয়ে। ৰাছিয়াৰ পৰা ভাৰতলৈ আহি আছিল কণ্টেইনাৰ ভৰ্তি জাহাজখন আৰু ভাৰত অভিমুখী জাহাজত পুনৰবাৰ হুতি বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। দৃশ্যাংশটো লক্ষ্য কৰক, এইখন জাহাজতেই অতি ভয়াৱহভাৱে আক্ৰমণ কৰিছিল সাগৰৰ মধ্যম অংশত। আমি পুনৰবাৰ ডাঙৰ খবৰটো পুনৰবাৰ ফুল প্লেটত লোৱাৰ চেষ্টা কৰিম। নতুন কেইবাটাও তথ্য আহি পৰিছে। লোহিত সাগৰৰ এণ্ড্ৰমেডা ষ্টাৰ অইল টেংকাৰত আক্ৰমণ কৰিছে হুতিয়ে। ভাৰত অভিমুখী জাহাজত পুনৰবাৰ হুতি বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ। এটা ডাঙৰ খবৰে উত্তৰ জনোৱাৰ চেষ্টা কৰিছোঁ। ভাৰত অভিমুখী জাহাজত এবাৰ আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিয়ে। কেইবাটাও মিছাইলেৰে তেল ভৰ্তি জাহাজখনত হুতিৰ আক্ৰমণ চলিছিল। আমি দৃশ্যাংশ দেখুৱাৰো চেষ্টা কৰিলোঁ কিদৰে আক্ৰমণ কৰিছিল। ভাৰত অভিমুখী জাহাজত এইবাৰ আক্ৰমণ কৰিছে। লোহিত সাগৰৰ এণ্ড্ৰমেডা ষ্টাৰ অইল টেংকাৰত হুতিৰ আক্ৰমণ চলিছে। ৩টাকৈ বেলেষ্টাইক মিছাইলেৰে আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিয়ে। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। ৩টাকৈ বেলেষ্টাইক মিছাইলেৰে আক্ৰমণ কৰা হৈছিল। ৰাছিয়াৰ পৰা ভাৰতলৈ আহি আছিল কণ্টেইনাৰ ভৰ্তি জাহাজখন আৰু তাৰ পাছতেই আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিয়ে। পেলেষ্টাইনৰ সমৰ্থনত পুনৰবাৰ জাহাজত আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিয়ে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এটা ৱাৰ ব্ৰেকিং এই মুহূৰ্তত। পেলেষ্টাইনৰ সমৰ্থনত নিৰবিচ্ছিন্ন আক্ৰমণ অব্যাহত ৰখাৰ আগন্তুক দিনত হুংকাৰ প্ৰদান কৰিছে সন্ত্ৰাসবাদী সংগঠন হুতিয়ে। হুতিৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈ পৰিছে ভাৰত অভিমুখী কণ্টেইনাৰ জাহাজখন। আমি জাহাজখনৰ ভিজুৱেলছ এই মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিম পুনৰবাৰ। কি পৰিৱেশৰ সৃষ্টি হৈছিল আক্ৰমণৰ পাছত। এইখন জাহাজতেই আক্ৰমণ কৰিছিল হুতিয়ে।